আহতগুৰিৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা দেৱীস্মিতা দাসৰ সাফল্যত আনন্দৰ জোৱাৰ। আহতগুৰিত এতিয়া আনন্দৰ বন্যা বৈছে। মৰিগাঁও জিলাৰ আহতগুৰি অঞ্চলত আনন্দৰ বন্যা বৈছে এগৰাকী মেধাৱী ছাত্ৰীৰ উজ্জ্বল সাফল্যত। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তান দেৱীস্মিতা দাসে সদ্য ঘোষিত CBSE পৰীক্ষাত অসাধাৰণ ফলাফল প্ৰদৰ্শন কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তেওঁ 6টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰাৰ লগতে মুঠ 97% নম্বৰ সংগ্ৰহ কৰি নিজৰ লগতে অঞ্চলটোকো গৌৰৱান্বিত কৰিছে। দেৱীস্মিতা দাস আহতগুৰি গাঁৱৰ জিতেন দাস আৰু পদ্মাকান্তি দাসৰ কন্যা। তেওঁ আছিল মৰিগাঁওস্থিত PM শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী। সীমিত সম্পদ আৰু কঠিন আৰ্থিক অৱস্থাৰ মাজতো তেওঁ নিজৰ অধ্যৱসায় পৰিশ্ৰম আৰু একাগ্ৰতাৰে এই সফলতা অৰ্জন কৰিছে। তেওঁৰ এই সাফল্যই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ আৰু ক্ষেত্ৰত বাধা নহয়। দেৱীস্মিতাৰ এই কৃতিত্বত পিতৃ মাতৃৰ লগতে সমগ্ৰ আহতগুৰি অঞ্চলবাসীয়ে গভীৰ গৌৰৱ অনুভৱ কৰিছে। ভৱিষ্যতে জীৱনৰ অধিক উচ্চ শিখৰত আৰোহণ কৰক দেৱীস্মিতা, তাৰে কামনাৰে তেওঁলৈ জনাইছো আমাৰ প্ৰাত টাইমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। জেনবি মৰিগাঁও 6টা লেটাৰ পাইছো। 7টা ছাবজেক্ট আছিলে মোৰ, 6টা লেটাৰ পাইছো। তোমাৰ এই সফলতাৰ আঁৰত মা-দেউতাৰ কেনেকুৱা? মা-দেউতাই মোক বহুতখিনি ছাপোৰ্ট কৰিছে। স্কুলত থাকোঁ, হোষ্টেলত থাকোঁ, মা-দেউতাক গৈ বহুতো কথা কয় যে এনেকৈ কৰিবা, কিবা-কিবি কৰিবা। চ' সেইখিনিৰ পৰা বহুত মটিভেটেড হৈছোঁ। আৰু স্কুলৰ টিচাৰবোৰ আছে মোৰ, স্কুলখনেও বহুত ছাপোৰ্ট কৰিছে। বহুত ভাল আছে আমাৰ স্কুলখন। জীৱনত লক্ষ্য কি তোমাৰ? জীৱনত মই NDA ক্লিয়াৰ কৰা মন আছে, আৰু যিহেতু মই ভাবিছোঁ চ' ক্লিয়াৰ কৰিয়ে এটাই ক'ম যে এইটো সময়খিনি তোমালোকে কেতিয়াও ঘূৰাই নোপোৱা। কাৰণ এইটো এটা সময়ত তোমালোকে নিজৰ ঘৰখনৰ পৰিস্থিতি সলনি কৰিব পাৰিবা। তুমি এতিয়া ভালদৰে পঢ়িলেহে অহা দিনবোৰ তোমালোকে ভাল কৰিব পাৰিবা, আৰু সময়ৰ ভালদৰে ব্যৱহাৰ কৰিবা। কাৰণ এতিয়া সময়টো ভালে আছে, বেয়া হ'লেহে তোমালোকে সময় ভাল ব্যৱহাৰ নকৰিলা বাবে কষ্ট পাবা। তেতিয়া সেই সময় ভাল ব্যৱহাৰ কৰিব। ইয়াত আপোনাক লগতে সম্বৰ্ধনা জনাইছোঁ আপুনি অহাৰ কাৰণে আমাৰ দেশলৈ। আৰু মোৰ ছোৱালী যিমানখিনি কষ্ট কৰিছে, আমি যেনেধৰণৰ তাইক পৰিচালনা কৰিছোঁ সেই হিচাপে তাই পঢ়ি গৈছে, আৰু পঢ়াৰ ফল আজি আমাৰ কষ্টখিনিও আমি মূল্য পাইছোঁ, তাইৰ কষ্টখিনিও তাই মূল্য পাইছে, আৰু ৰাইজে বিচৰাৰ মতেও তাই সেইখিনি আনন্দ দিব পাৰিছে। তাৰ কাৰণে আমি বহুত সুখী। ইয়াতকৈ বেছি মোতকৈ মাকৰ বেছি চেষ্টা, মাকৰ বেছি যত্ন, মই বেছি সময় দিব নোৱাৰোঁ তাইক। মাকেই সৰুৰ পৰা যত্ন লৈছে। তাই যিখিনি কষ্ট কৰিলে বা সৰুৰ পৰা যিখিনি আমি চোৱা চিতা কৰিলোঁ পঢ়াৰ ক্ষেত্ৰত, সেইমতে তাই আগুৱাই গৈ তাই নিজৰ কষ্টই আমাৰ কষ্টই তাই সফলতাখিনি লাভ কৰিলেগৈ। ছোৱালীক ভৱিষ্যতে কোন পথৰে লৈ যোৱাৰ চিন্তা কৰিছে? ভৱিষ্যতে তাইৰ মনে যিটো বিচাৰে, য'ত তাই থাকিলে সফলতা পাব, সেইমতে তাই আগুৱাই যাব। কিমান সুখী আপোনালোক? বহুত সুখী। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।